নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি বড়োলেণ্ড ইউনিভাৰ্চিটি যি 2026 বৰ্ষৰ PG এডমিশ্যন আছিল তাৰ বিষয়ে আলোচনা কৰিম। যোৱা বছৰ যিখন প্ৰস্পেক্টাছ আছিল তাৰ ওপৰত ভিত্তি কৰি আপোনালোকক জনাম কি কোৰ্চ আছে বা এলিজিবিলিটি ক্ৰাইটেৰিয়া কেনেকুৱা ধৰণৰ বা এণ্ট্ৰেন্স এক্সাম কেতিয়া অনুষ্ঠিত হ'ব সেই সকলো তথ্য জনাম। গতিকে প্ৰথমে শেষলৈকে ভিডিঅ'টো চাব। আপোনালোকৰ যিখন যোৱা প্ৰস্পেক্টাছ আছিল তাতে আপোনালোকৰ সকলো ইনফৰ্মেশ্যন উল্লেখ থাকে। তেওঁলোকে মাত্ৰ এখন নটিছে দি দিয়ে, সাধাৰণ নটিছ এখন দি দিয়ে যে এণ্ট্ৰেন্স এক্সাম হ'ব বুলি PG। গতিকে আপোনালোকে এই নটিছবিলাকত চালে গম পাব বা এই প্ৰস্পেক্টাছতে সকলো তথ্য গম পাই যাব। যোৱাবাৰ যি অনলাইন আবেদন আছিলে সেয়া 1 জুলাইৰ পৰা অনুষ্ঠিত হৈছিলে PG ডিপ্ল'মা চাৰ্টিফিকেট সকলোৰ কাৰণে। তাৰপৰা আপোনালোকৰ লাষ্ট ডেট 15 জুলাইলৈকে হৈছিলে। তাৰপৰা এক্সামবিলাক যি এণ্ট্ৰেন্স টেষ্ট আছিলে সেইবিলাক 21 জুলাইৰ ভিতৰত জুলাই মাহতে সম্পূৰ্ণ হৈ গৈছিলে। গতিকে আপোনালোকে চাব পাৰে। আৰু এতিয়া মই আপোনালোকক যদি যিবোৰ কোৰ্চ আছে সেই কোৰ্চবোৰ বিষয়ে যদি জনাওঁ, ইয়াত আপোনালোকে দেখিলে তললৈ আহিলে আপোনালোকে ইয়াত পাব কি কোৰ্চ আছে আৰু কিমান চিট কেপাচিটি আছে সেইখিনি কথা উল্লেখ কৰা আছে। গতিকে মই আপোনালোকক কোৰ্চখিনি প্ৰথম জনালোঁ, তাৰপৰা বাকী তথ্যখিনি জনাম। ইয়াত আপোনালোকে আহিলে দেখিব ইয়াতে নাম্বাৰ অফ ছিটছ, প্ৰথম এছেঞ্চিয়েল ইনফৰ্মেশ্যনখিনি। ইয়াতে আপোনালোকৰ MA, MSc, MCA, MBA, MCom, PhD এইখিনিৰ কাৰণে আপোনালোকে পঢ়িব পাৰিব। এনে এণ্ট্ৰেন্স এক্সাম অনুষ্ঠিত হয়। গতিকে ইয়াত যদি আপোনালোকে চাই কমাৰ্চৰ MCom 70টা চিট আছে। মেনেজমেণ্ট ষ্টাডিজ আপোনাৰ PG ডিপ্ল'মা ইন জাৰ্নেলিজিমৰ কাৰণে আছে। MBA কাৰণে 30টা, PGDJ MCA কাৰণে 25টা, আছামিজৰ কাৰণে 70টা, MA আছামিজ 70টা, সংস্কৃত চেল্ফ ফাইনেন্স MA 20টা। তাৰপৰা আপোনালোকৰ চাৰ্টিফিকেট কোৰ্চ হৈছে বড়ো MA 90টা চিট আছে, ইংলিছত 70টা চিট। তাৰপৰা চাৰ্টিফিকেট কোৰ্চৰ কমিউনিকেটিভ ইংলিছৰ কাৰণে 20টা চিট আছে। বায়'টেকনলজি MSc 40টা, বটানীত 45টা, কেমেষ্ট্ৰিত 39টা, কম্পিউটাৰ চায়েন্স এণ্ড টেকনলজিত MCA কাৰণে 60টা, জিঅ'গ্ৰাফী MA